মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ আৰু এটা ভিডিঅ' আমি লৈছোঁ ইয়াত আৰু এটা পেৰাগ্ৰাফ আমি লৈছোঁ এই পেৰাগ্ৰাফটো পঢ়াই মই তাত থকা কোৱেশ্চনখিনি আনসাৰ কৰি দিছোঁ তোমালোকে লক্ষ্য কৰিবা জাপানৰ ইলেক্ট্ৰনিক উদ্যোগৰ উন্নয়নৰ মূলতে আছে উৎপাদন আৰু ব্যৱসায় পৰিচালনাত থকা জাপানীসকলৰ কাৰ্যদক্ষতা এই ক্ষেত্ৰত তেওঁলোকৰ মৌলিক গৱেষণাৰ বিশেষ অৰিহণা নাই আনহাতে ব্ৰিটিছসকলৰ নতুন নতুন আৱিষ্কাৰ কৰাত যিমান সিদ্ধহস্ত ঠিক একেদৰে তেওঁলোকে নতুন আৱিষ্কাৰবোৰৰ সৎব্যৱহাৰ কৰাত সিদ্ধহস্ত নহয় ইয়াৰে একাধিক উদাহৰণ আছে TSR-2 হভাৰক্ৰাফ্ট উচ্চবেগী ৰেলগাড়ী আৰু সিনক্লেয়াৰ স্কুটাৰৰ পৰা আৰম্ভ কৰি ট্ৰাম্প BSA আৰু নৰ্টন মটৰ বাইকলৈকে এনে বহুত উদাহৰণ আছে যিবোৰ ব্ৰিটিছসকলৰ ইয়াৰ দিশটো সাব্যস্ত কৰে উৎপাদন আৰু ব্যৱসায় উন্নয়নৰ বাবে থকা নিজৰ সামৰ্থ্য জাপানীসকলে বহু বছৰ আগতেই বহলভাৱে ব্যৱহাৰ কৰিছিল আৰু সফল হৈছিল তেওঁলোকৰ এই সফলতা হৈছে সময়ত পশ্চিমীয়া দেশসমূহে বুজি পোৱা নাছিল অথবা তাত গুৰুত্ব দিয়া নাছিল বহু বছৰ ধৰি জাপানী সামগ্ৰীবোৰ গুণগতভাৱে নিম্নমানৰ বুলি ধৰা হৈছিল জাপানীসকলে অন্য লোকৰ উদ্ভাৱনসমূহ ব্যৱহাৰ কৰি কম খৰচতে সামগ্ৰীবোৰ উৎপাদন কৰাৰ কাৰণে সামগ্ৰীবোৰ সস্তাত দিব পাৰিছিল এইটো আছিল আমাৰ টপিক আৰু এই টপিকৰ ওপৰত বেছ কৰি তোমালোকৰ কোৱেশ্চন আছে এই কোৱেশ্চনবিলাক আমি এতিয়া সলভ কৰিম তোমালোকে লক্ষ্য কৰি থাকা কোৱেশ্চনখিনি মই ঠিক কৰি লৈছোঁ আচ্ছা কোৱেশ্চনবিলাক এনে ধৰণৰ ইফালে তোমাৰ 86টো চোৱা এই পাঠত উল্লেখ কৰা নীতিটো হৈছে ব্ৰিটিছসকলৰ দ্বাৰা জাপানীসকল আৱিষ্কাৰ হিচাপে বিখ্যাত নহয় জাপানীসকল ব্ৰিটিছসকলৰ দৰে উদ্যোগী নহয় জাপানীসকলে বিবিধ বস্তু আৱিষ্কাৰ কৰা নাই ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰত ব্ৰিটিছসকল দুৰ্বল আচ্ছা এইটো কোনটো হ'ব এইটো আমাৰ হ'ব তোমালোকৰ ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰত ব্ৰিটিছসকল দুৰ্বল এইটোই হ'ব তোমালোকৰ আনসাৰ হয়নে নাম্বাৰ 11 তোমালোকে চোৱা পাঠত উল্লেখ কৰা মতে উদ্যোগত লাভ কৰা সাফল্য নিৰ্ভৰ কৰে উৎপাদন ক্ষমতাৰ ওপৰত আৱিষ্কাৰ কৰা ক্ষমতাৰ ওপৰত ব্যৱসায় পৰিচালনাৰ সামৰ্থ্যৰ ওপৰত চৰকাৰী পৃষ্ঠপোষকতা গতি এইটো হ'ব তোমালোকৰ ব্যৱসায় পৰিচালনাৰ সামৰ্থ্যৰ ওপৰত তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো কি আছিল দেশ এখনৰ উদ্যোগিক ক্ষমতা নিৰ্ভৰ কৰে দেশৰ উদ্যোগিক ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰ কৰে মৌলিক গৱেষণাৰ ওপৰত আন্তৰ্জাতিক সহযোগৰ ওপৰত বিবেকযুক্ত কৰ্মী বাহিনীৰ ওপৰত ইলেক্ট্ৰনিক উন্নয়নৰ ওপৰত এটা হ'ব আমাৰ বিবেকযুক্ত কৰ্মী বাহিনীৰ ওপৰত নেক্সট কোৱেশ্চনটো কি দিয়া আছে TSR-2 হভাৰক্ৰাফ্ট দ্ৰুতবেগী ৰেলগাড়ী সিনক্লেয়াৰ স্কুটাৰ আদিয়ে বুজায় আছে জাপানী কৃতকাৰ্যতা ব্ৰিটিছ বিফলতা ব্ৰিটিছ কৃতকাৰ্যতা ইলেক্ট্ৰনিক বিকাশ এইটো হ'ব ইলেক্ট্ৰনিক বিকাশ নহয় এইটো হ'ব আমাৰ ব্ৰিটিছ কৃতকাৰ্যতা একচুয়ালি ব্ৰিটিছসকলে এইবিলাক বনাইছিল আচ্ছা 90টো হ'ল তোমালোকৰ এই পাঠটিৰ মূল বক্তব্য হৈছে পাঠটোত একচুয়ালি কি ক'ব খুজিছে জাপানৰ ইলেক্ট্ৰনিক উদ্যোগ জাপান আৰু ব্ৰিটিছৰ মাজত উদ্যোগিক তুলনা উদ্যোগিক সাফল্যত বজাৰ পৰিচালনাৰ সামৰ্থ্যৰ প্ৰভাৱ উদ্যোগত মৌলিক গৱেষণাৰ গুৰুত্ব এইটো হ'ব উদ্যোগিক সাফল্যত বজাৰ পৰিচালনাৰ সামৰ্থ্যৰ প্ৰভাৱ এইটো হ'ব গ এয়াই আছিল তোমালোকৰ পাঠটি গতি এই ভিডিঅ'বিলাক তোমালোকে চাবা আৰু তোমালোকে নিজৰ কমেন্ট লিখিবা কিবা তেনেকা প্ৰবলেম থাকিলে জনাবা সেই হিচাপে ভিডিঅ' বনাই দিয়া হ'ব থ্যাংক ইউ
আছে।